হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। ফ্ৰেণ্ডসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে আজি এটা মই বিগ আপডেট লৈ আহিছো, তোমালোকৰ বাবে এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো, য'ত তোমালোকৰ বেংকৰ লগত তোমালোকৰ আধাৰ কাৰ্ডখন তোমালোকে কেনেকৈ লিংক কৰিব পাৰা। ফ্ৰেণ্ডসকল, তোমালোকে আগতে বেংকত যাই লাইন পাতি তোমালোকে বা শাৰী পাতি তোমালোকে থিয় হ'ব লাগিছিল। এতিয়া ফ্ৰেণ্ডসকল, আধুনিক প্ৰযুক্তি আহিছে। তোমালোকে কেনেকৈ ঘৰতে বহি মোবাইলৰ জৰিয়তে তোমালোকে আধাৰ কাৰ্ডৰ লগত বেংকখন বা বেংকৰ লগত আধাৰ কাৰ্ডখন তোমালোকৰ একাউণ্টৰ লগত জড়িত সহকাৰে তোমালোকে কেনেকৈ লিংক কৰিব পাৰিবা। সেই সকলোবোৰ তথ্য বা সেই সকলোবোৰ ডিটেইলছ আমি ইয়াতে ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। ফ্ৰেণ্ডসকল, তোমালোকে যদি আমাৰ চেনেলত নতুন হোৱা তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু ফ্ৰেণ্ডসকল, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ফ্ৰেণ্ডসকল, এতিয়া যদি তোমালোকে বেংকৰ লগত যিটো আধাৰ কাৰ্ড আছে, এই আধাৰ কাৰ্ডখন যদি তোমালোকে লিংক কৰা তেতিয়াহ'লে তোমালোকৰ কি কি কৰিব লাগিব। ফ্ৰেণ্ডসকল, তোমালোকক একেবাৰে সহজ সহকাৰে মই তোমালোকক শিকাই দি আছো। তোমালোকক ক'তো যাব নালাগে। তোমালোকে জাষ্ট ঘৰতে বহি মোবাইলৰ জৰিয়তে তোমালোকে আধাৰ কাৰ্ডখন লিংক কৰি লৈ ল'ব পাৰিবা। ফ্ৰেণ্ডসকল, বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগে কিয়, সেইটো আগতে তোমালোকে গুৰুত্বপূৰ্ণ সহকাৰে তোমালোকে বুজি লোৱা। ফ্ৰেণ্ডসকল, যদি তোমালোকে বেংকৰ লগত আধাৰ কাৰ্ডৰ লিংক নাথাকে তেতিয়াহ'লে তোমালোকৰ যিবিলাক আঁচনি আছে, সেই আঁচনিৰ পইচা তোমালোকে ইয়াতে সোমাব নোৱাৰা। তোমালোকৰ ইয়াতে নোসোমায়। যেনেকুৱা তোমালোকৰ অৰুণোদয়ৰ আঁচনি আৰু কিবা কিবি যিবিলাক তোমালোকৰ স্কিম আছে, সেই স্কিমৰ টকা তোমালোকৰ ইয়াতে নোসোমায়। সেয়েহে ফ্ৰেণ্ডসকল, তোমালোকৰ ইয়াতে বেংকৰ লগত আধাৰ কাৰ্ডৰ লিংক থকাটো বা লিংক কৰাটো অতি আৱশ্যক, বাধ্যতামূলক। ফ্ৰেণ্ডসকল, ক'বলৈ গ'লে বাধ্যতামূলক। এতিয়া ফ্ৰেণ্ডসকল, তোমালোকৰ এইটো পিছৰ কথা, তোমালোকক মই অলপ বুজাই দিলো। এতিয়া তোমালোকক একাউণ্টৰ লগত আধাৰ কাৰ্ড তোমালোকে কেনেকৈ লিংক কৰিব পাৰিবা। এইটো তোমালোকক লিংক কৰাৰ কাৰণে তোমালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে NPCI, এইটো তোমালোকে গুগল বা ক্ৰমত চাৰ্চ মাৰি ল'বা। এইটো চাৰ্চ মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত প্ৰথমতে এটা ৱেবছাইট বা তোমালোকৰ এটা পৰ্টেল খোলা হ'ব, য'ত তোমালোকৰ লিখা থাকিব NPCI বুলি। ইয়াতে তোমালোকৰ লিখা থাকিব। ইয়াতে তোমালোকৰ বহুত কেইটা অপচন আহিব। তোমালোকে যদি মোবাইলৰ জৰিয়তে তোমালোকে যদি ইয়াতে যদি তুমি লিংক কৰিবলৈ বিচাৰা তেতিয়াহ'লে তোমালোকে ডেস্কটপ চাইট কৰি ল'বা, আৰু যদি তোমালোকে কম্পিউটাৰত কৰা তেতিয়াহ'লেতো কৰিব নালাগে। ফ্ৰেণ্ডসকল, তোমালোকে ইউটিউবত বহুত ভিডিঅ' পাবা যে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট কেনেকৈ লিংক কৰে, কিন্তু ফ্ৰেণ্ডসকল, মই বহুত কেইটা ভিডিঅ' চাইছো। ফ্ৰেণ্ডসকল, তোমালোকে তাতে গম পাবা, হয় তোমালোকৰ বেংক নেমটো মিছমাচ হৈ আছে, নাইবা তোমালোকৰ বেংক নেমটো নাহে, নাইবা তোমালোকৰ যিটো অপচন সেইটোৱে তোমালোকে বিচাৰি নোপোৱা। ফ্ৰেণ্ডসকল, তোমালোকৰ স্কিপ কৰি সিহঁতে তোমালোকৰ ফেক ভিডিঅ' বনাই থাকে। মই সেইবিলাক ক'ব বিচৰা নাই। ফ্ৰেণ্ডসকল, তোমালোকক মই এই কাৰণে ক'ব বিচাৰিছো, তোমালোকে যিটো সত্য হয় সেইটো জানি তোমালোকে সেইটো কাম কৰিবা। ফ্ৰেণ্ডসকল, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে তোমালোকে এটা লাইক কৰি দিবা। এতিয়া ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো ইয়াতে অপচন আছে চাৰিটা, এবাউট NPCI, তাৰপিছত কাষ্টমাৰ, তাৰপিছত বিজনেছ, তাৰপিছত ষ্টেটিষ্টিক্স। তোমালোকৰ কাষ্টমাৰ যিটো আছে তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত আৰু বহুত কেইটা অপচন আহিছে। তোমালোকৰ বাকী কেইটা চাব নালাগে, য'ত ভাৰত আধাৰ ছেটিং এনেবল যিটো লিখা আছে তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ফ্ৰেণ্ডসকল, তোমালোকৰ সন্মুখত এটা পৰ্টেল বা ৱেবছাইট খোলা খাইছে, য'ত তোমালোকৰ সেই বাও চাইডত তোমালোকৰ লিখা আছে আধাৰ ছেটিং ডিকেডিং, একাউণ্ট ডিটেইলছ, আধাৰ মেপ ষ্টেটাছ। তোমালোকৰ সন্মুখত প্ৰথমতে যিটো অপচন আছে আধাৰ ছেটিং ডিটেক্টিং, ইয়াতে তোমালোকে ক্লিক কৰি দিবা। ফ্ৰেণ্ডসকল, তোমালোকে গুৰুত্বপূৰ্ণ সহকাৰে তোমালোকে ভিডিঅ'টো চাই লোৱা। ফ্ৰেণ্ডসকল, তোমালোকক অতি সহজে মই তোমালোকক শিকাই দিম, তোমালোকে চাই তাৰপিছত লিংক কৰি লৈ ল'ব পাৰিবা। প্ৰথমতে তোমালোকৰ যিটো ইণ্টাৰভিউৰ আধাৰ নম্বৰ আছে, ইয়াতে তোমালোকৰ সুন্দৰ সহকাৰে তোমালোকৰ আধাৰ কাৰ্ডৰ লিংকটো কৰি লৈ ল'ব পাৰিবা। ফ্ৰেণ্ডসকল, প্ৰথমতে তোমালোকৰ ইয়াতে সুন্দৰ সহকাৰে আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই ল'ব লাগিব। ফ্ৰেণ্ডসকল, তোমালোকক ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ। ফ্ৰেণ্ডসকল, তোমালোকে আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ আছিল, সেইটো মোবাইল নম্বৰ এতিয়ালৈকে তোমালোকে সেই মোবাইল নম্বৰটো এতিয়া চলাই আছা নে নাই। ফ্ৰেণ্ডসকল, যদি তোমালোকে চলোৱা নাই তেতিয়াহ'লে তোমালোকে আপডেট কৰি লৈ ল'বা। ফ্ৰেণ্ডসকল, তোমালোকক মই ভিডিঅ' বনাই দি আছে, তোমালোকক ভিডিঅ' চাই তোমালোকে মোবাইল নম্বৰটো আপডেট কৰি লৈ ল'বা। ফ্ৰেণ্ডসকল, আজিকালি তোমালোকৰ আধাৰ কাৰ্ডটো ইমানেই প্ৰয়োজন হৈছে যে তুমি যদি য'তেই যোৱা ততেই তোমালোকৰ আধাৰ কাৰ্ডখন লাগিবই, আৰু তোমালোকৰ আধাৰ কাৰ্ডৰ OTP লাগিবই। ফ্ৰেণ্ডসকল, প্ৰথমতে তোমালোকে আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ আছে সেইটো তোমালোকে ঠিক ঠাক কৰি লৈ লোৱা। তাৰপিছত ফ্ৰেণ্ডসকল, এইটো পিছৰ কথা।
তাৰপিছত তোমালোকৰ ইণ্টাৰভিউৰ আধাৰ নাম্বাৰ ইয়াতে তোমালোকে বহাই দিলা। তাৰপিছত তোমাৰ ৰিকুৱেষ্ট ফৰ আধাৰ মানে তোমালোকৰ ইয়াতে শ্বেডিং আৰু ডিশ্বেডিং বুলি লিখা আছে, তোমালোকৰ যিটো শ্বেডিং হয় ইয়াতে তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ চিলেক্ট ইউৰ বেংক, ফ্ৰেণ্ডসকল ইয়াতে তোমালোকৰ যিটো বেংক হয় সেই বেংকটো তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'ব লাগিব। মানে তোমালোকে ইয়াতে যিটো বেংক হয় সেই বেংকটো তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'ব পাৰিবা। সেটিং টাইপ মানে ফেচিং setting movement same bank with another bank, movement from one bank to other bank। মানে ফ্ৰেণ্ডসকল তোমালোকে ইয়াতো তোমালোকে বুজি পাইছা। যদি তোমালোকে একেবাৰে যিটো বেংকত তোমালোকৰ ফ্ৰেছ আছে মানে ফ্ৰেছ একাউণ্ট হয়, তাৰমানে যদি তোমালোকৰ এটাই একাউণ্ট হয় বা এটাই বেংক হয় তেতিয়াহ'লে তোমালোকে ওপৰতো চিলেক্ট কৰি লৈ ল'ব লাগিব। তাৰপিছত তোমালোকৰ পিছৰটো তোমালোকৰ কৈছে মুভমেণ্ট চেম বেংক উইথ এনাদাৰ বেংক, মানে তোমালোকৰ বেংকটো একেই থাকিব কিন্তু যদি তোমালোকৰ দেউতাৰ বা মাকৰ যদি তোমালোকৰ একাউণ্ট থাকে, চাপোজ তোমাৰটো তুমি কৰি লৈছা ফ্ৰেণ্ডসকল, তোমাৰটো তুমি কৰি লৈ লৈছা কিন্তু তোমালোকৰ মোবাইল নাম্বাৰটো দি তোমালোকৰ দেউতাৰ একাউণ্ট তোমালোকৰ সেইটো বেংকত খোলা আছে। ফ্ৰেণ্ডসকল তোমালোকে ইয়াতে কৰিলে তোমালোকে সুন্দৰ সহকাৰে গম পাবা। তাৰপিছত তোমালোকৰ একাউণ্ট নম্বৰটো ইয়াতে তোমালোকৰ এণ্টাৰ কৰিব লাগিব। তাৰপিছত কনফাৰ্ম একাউণ্ট নম্বৰ তোমালোকৰ ইয়াতে এণ্টাৰ কৰিব লাগিব। মানে তোমালোকৰ একাউণ্ট নম্বৰ আৰু আধাৰ কাৰ্ডটো তোমালোকে সুন্দৰ সহকাৰে ভালকৈ তোমালোকৰ ইয়াতে বহাব লাগিব, নহ'লে তোমালোকৰ নহ'ব। ফ্ৰেণ্ডসকল তোমালোকে গুৰুত্বপূৰ্ণ সহকাৰে তোমালোকে ইয়াতে চাই ল'বা। কাৰণ ফ্ৰেণ্ডসকল তোমালোকে বজাৰত গৈছা চেনি কিনিবলৈ, যদি তুমি চেনিৰ ঠাইত যদি তুমি লৱণ লৈ আহা, কাৰণ চেনি আৰু লৱণ কিন্তু দেখাত কিন্তু একেই ফ্ৰেণ্ডসকল। যদি তুমি চেনিৰ ঠাইত যদি লৱণ লৈ আহা তেতিয়াহ'লেতো আৰু নহ'ব। ঠিক তেনেকুৱাই ফ্ৰেণ্ডসকল তোমালোকৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে সেইটো তোমালোকে ঠিক ঠাক বহাব লাগিব। তাৰপিছত তোমালোকৰ যিটো একাউণ্ট নম্বৰ আছে সেইটো বহাব লাগিব। তাৰপিছত কনফাৰ্ম একাউণ্ট নাম্বাৰ মানে সেই একাউণ্ট নম্বৰটো তোমালোকে পুনৰাই ইয়াতে ভালকৈ বহাই ল'ব লাগিব। তাৰপিছত বাই সাবমিটিং মাই আধাৰ নাম্বাৰ বেংক একাউণ্ট নাম্বাৰ এণ্ড আধাৰ ডিটেইলছ ইয়াতে তোমালোকে ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এটা সুন্দৰ সহকাৰে কেপচাৰ আহিছে। এই কেপচাৰটো তোমালোকে ভালকৈ তোমালোকে বুজি তোমালোকৰ ইয়াতে কেপচাৰটো বহাই ল'ব লাগিব। যদি তোমালোকে কেপচাৰটো বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে ইয়াতে ৰিফ্ৰেছ বুলি লিখা আছে, ৰিফ্ৰেছত তোমালোকে মাৰি দিবা আৰু সুন্দৰ সহকাৰে তোমালোকৰ ইয়াতে কেপচাৰটো সন্মুখত আহি যাব। তাৰপিছত ফ্ৰেণ্ডসকল তোমালোকে ইয়াতে সাবমিট মাৰি দিবা। সাবমিট মাৰাৰ লগে লগে ফ্ৰেণ্ডসকল তোমালোকৰ আধাৰ কাৰ্ডখন লিংক হৈ যাব। ফ্ৰেণ্ডসকল তোমালোকৰ কোনো চিন্তাৰ কাৰণ নাই, মই তোমালোকক অতি সহজকাৰে তোমালোকক মই ভিডিঅ' বনাই দিওঁ আৰু শিকাই দিওঁ। সেইকাৰণে ফ্ৰেণ্ডসকল তোমালোকক অনুৰোধ কৰি বাৰে বাৰে মই তোমালোকক কৈ থাকো, ফ্ৰেণ্ডসকল তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকে বহুত কিবা কিবি তোমালোকে জানিব পাৰিবা আৰু শিকিব পাৰিবা আৰু বহুত আপডেট তোমালোকে পাব পাৰিবা। তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ' এইখিনিলৈকে আছিল। পৰৱৰ্তী ভিডিঅ'ত আমি নেক্সট ভিডিঅ' আপডেট লৈ আহিম। আজিৰ ভিডিঅ' তোমালোকৰ এইখিনি। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনালো। ফ্ৰেণ্ডসকল জয় আই অসম।